বহু জল্পনা কল্পনাৰ অন্তত গঠন হ'ল জুৰিৰপাৰ গাঁও পঞ্চায়ত। ৰহা সমষ্টিৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱাৰ জুৰিৰপাৰ গাঁও পঞ্চায়ত শুকুৰবাৰে পাখিমৰীয়া উন্নয়ন খণ্ডত গঠন আৰু শপত গ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। সৰ্বসন্মতিক্ৰমে নৱনিৰ্বাচিত সদস্যসকলে ৰুনা লাইলাক সভানেত্ৰী আৰু বাবৰ আলীক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰে। দুয়োগৰাকী প্ৰাৰ্থীয়ে ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাইজৰ উন্নয়নৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মোৰ এনেকুৱা লাগিছে, মোৰ ক'বলৈ কোনো ভাষা নাই আৰু লিখিবলৈ কোনো শব্দ নাই। মোৰ এনেকুৱা আজি ভাল লাগিছে। মই আশা কৰোঁ বহুত ভাল হ'ব ৰাইজৰ কাৰণে মই কাম কৰিম। যিখিনি অসুবিধা আছে মই সেইখিনি সমাধান কৰিম। গাঁও পঞ্চায়ত। আপোনাৰ নামটো কৈ দিয়ক। মিছ ৰুনা লাইলা। লাগিছে প্ৰথমতে এই আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ সভানেত্ৰী ৰুনা লাইলা বাইদেউক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিকেইজন সদস্য আছে আমাৰ লগত গোটেইকেইজনক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আপোনালোক মিডিয়া বন্ধুসকলকো শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কথা হ'ল আমাৰ এই পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত আমি এজনী সহজ সৰল এজনী সভানেত্ৰী হিচাপে পাইছোঁ। তেখেতৰ নেতৃত্বত আমি আগন্তুক দিনত পাখিমৰীয়া ব্লকৰ অন্তৰ্গত জুৰিপাৰ জিপিখন এটা নতুন গতিধাৰাত আগবাঢ়ি যাব বুলি আমি ভাবোঁ আৰু তেখেতৰ নেতৃত্বত যাতে আমাৰ সমাজৰ যিবিলাক ধৰক সমস্যা আছে এইখিনি সমাধান কৰিবলৈ আমি চবেই একগোট হৈ সমাজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি চেষ্টা কৰিম। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।